নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব এই বিষয়ে তোমালোকে ইতিমধ্যে ইউটিউব আৰু ফেচবুকত 1000খন ভিডিঅ' চাইছা কিন্তু তোমালোকে কোনো এখন ভিডিঅ'ত চূড়ান্ত খবৰ পোৱা নাই যে এইটো তাৰিখে ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল তোমালোকে কোনে কোনে বিচৰা যে অতি সোনকালে ৰিজাল্ট ঘোষণা কৰা হওক কমেণ্টত ফাৰ্ষ্ট ৰিজাল্ট বুলি লিখা আৰু কোনে কোনে বিচৰা যে অলপ দেৰিকৈ হ'লেও ভালদৰে ৰিজাল্ট ঘোষণা কৰা হওক কমেণ্টত লেট ৰিজাল্ট বুলি লিখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইচএছ ৰিজাল্টক লৈ ইমান বেছি অস্থিৰ হ'ব নালাগে পৰীক্ষা যেহেতু হৈছে গতিকে ৰিজাল্টক ঘোষণা কৰা হ'ব বৰ্তমান সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে যে 17 এপ্ৰিল তাৰিখে নেকি ঘোষণা কৰা হ'ব এইচএছ ৰিজাল্ট আৰু আনফালে মুখ্যমন্ত্ৰীয়ে কৈ থৈছে যে 20 এপ্ৰিলৰ আগতেই ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ইয়াক যদি আমি বিতংভাৱে আলোচনা কৰিবলৈ যাওঁ তেন্তে দেখিম যে এইকেইদিন বিহুৰ বন্ধ আছে অৰ্থাৎ 15 আৰু 16 তাৰিখে সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব বিহুৰ বন্ধ শেষ হ'ব 17 এপ্ৰিল তাৰিখে গতিকে যদিহে ফলাফলৰ কাম সম্পূৰ্ণ হৈছে তেন্তে 17 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব পাৰে এইচএছ ৰিজাল্ট সম্ভাৱনা আছে বুলি ক'ব পাৰি চূড়ান্ত নহয় আৰু আনফালে যদি আমি চাওঁ তেন্তে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থৈছে যে 20 এপ্ৰিলৰ আগতেই ঘোষণা কৰা হ'ব এইচএছ ৰিজাল্ট অৰ্থাৎ 17, 18 আৰু 19 তাৰিখে ৰিজাল্ট ঘোষণা হ'ব বুলি কৈছিল 17 তাৰিখে যদিহে ৰিজাল্ট ঘোষণা কৰা নকয় তেন্তে 18 তাৰিখ হৈছে শনিবাৰ তোমালোকে সকলোৱে জানা যে শনিবাৰৰ দিনটো অৰ্ধছুটি বুলি পালন কৰি অহা হৈছে আৰু মই ভাবোঁ যে শনিবাৰে কোনো প্ৰকাৰে ৰিজাল্ট ঘোষণা কৰা নকয় এতিয়া যদি আমি 19 তাৰিখত যাওঁ তেন্তে দেখিম যে 19 তাৰিখ হৈছে দেওবাৰ আৰু দেওবাৰে ৰিজাল্ট ঘোষণা কৰা নকয় কাৰণ দেওবাৰে সকলো চৰকাৰী কাৰ্যালয় আৰু অফিচ আদালত বন্ধ থাকিব এতিয়া আহিল 20 তাৰিখ সোমবাৰ তোমালোকে সকলোৱে জানা যে সোমবাৰৰ দিনটো এটা ভাল দিন বুলি গণ্য কৰা হয় আৰু মুখ্যমন্ত্ৰীয়ে যেহেতু কৈছে যে 20 এপ্ৰিলৰ আগত ৰিজাল্ট দিয়া হ'ব কিন্তু দেখা গৈছে যে 20 তাৰিখৰ আগত ৰিজাল্ট ঘোষণা কৰাটো সম্ভৱ হৈ উঠা নাই ইয়াৰ মাজতে আৰু এটা প্ৰশ্ন তোমালোকে মোক বৰকৈ সুধিছা যে এইবাৰ গ্ৰেছ মাৰ্ক দিয়া হ'ব নে নাই আৰু যদি দিয়া হয় তেন্তে কিমান নম্বৰকৈ গ্ৰেছ মাৰ্ক দিয়া হ'ব লগতে অসমীয়া বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হ'ব নে নাই এই বিষয়ে মই তোমালোকক পৰৱৰ্তী ভিডিঅ'ত জনাই দিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিবা আজিলৈ ইমানেই ধন্যবাদ